এছেৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন অভিনয় কৰি যাওঁ দুখতো হাঁহি যাওঁ পেথাবোৰ বুকুতে লুকুৱাওঁ প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন আৰে ভাই তোক টকা লাগে কিবা তোৰ সমস্যা হৈছে তই আমাক বুজাই ক আমি বন্ধুবোৰ কিহৰ কাৰণে আছো নকওঁ মই আপুনি মোক সঁচা কথাবোৰ কওক বাকী আপোনাৰ জীৱনৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব মোৰ পুলিচৰ সুৰক্ষা মোৰ বেছি ভয়হে লাগে ঠিকেই আপোনালোকৰ নিচিনা মানুহবোৰ মৰিবই লাগে যুদ্ধ হ'বলৈ গৈ আছে যুদ্ধখন পিছে দীঘলীয়া হ'ব বিজন মহন্তই এটা পাৰ্টিৰ পৰা 5 কোটি টকা লৈছিলে যিটোৰ পইচা ভাগ আপুনি 1 টকাও নাপালে যাৰ বাবে আপোনাৰ আৰু বিজন মহন্তৰ সম্পৰ্কটো বহুত বেছি বেয়াৰ ফালে গুচি গ'ল বিজন দা আৰু মোৰ সম্পৰ্ক বেয়া হোৱাৰ কাৰণ বেলেগ আছিল আৰু সেইটো কেইবাবছৰ আগৰ কথা হেল্ল' এই পুলিচ অফিচাৰজন এইবাৰ মোৰ পিছত পৰিছে মোৰ কিবা এটা হ'লে কোনেও বাচিব নোৱাৰিব সকলো ফুচিব মোৰ কিন্তু বহুত ভয় লাগিছে এই পুলিচ অফিচাৰজন বহুত স্মাৰ্ট আছে মোৰ কিন্তু বহুত ভয় লাগিছে প্লিজ মোক এইবোৰ জামেলাৰ পৰা আঁতৰ কৰক মোক বচাওক নাই এতিয়ালৈ একো কোৱা নাই কিন্তু কিমান দিন নোকোৱাকৈ থাকিম এদিনটো ক'বই লাগিব প্লিজ মোক বচাওক প্লিজ তুমি আপোনাৰ কিবা হৈছে নেকি কাক বচোৱাৰ কথা কৈছে তুমি মোৰ কথা শুনিলা নেকি নাই শুনা মই জাষ্ট আহি পাইছোঁ আচলতে মই ইফালে গৈ থাকোঁতে মই আপোনাক দেখি আহিলোঁ অঁ ভাল কথা মোৰ এতিয়া অলপ কাম আছে মই আহোঁ খুৰা আপোনাক মই কিবা এটা কথা সুধিব লগা আছিল কি কথা আপোনালোক আটাইকেইজন বন্ধুৰ মাজত কিবা পইচাক লৈ কাজিয়া হৈছিলে নেকি কি কথা কোৱা আমাৰ মাজত ইমান ভাল সম্পৰ্ক আছিল টকা পইচাৰ কোনো কথাই নাছিলে আছিলে এদিন বিজন খুৰাই অসীম খুৰাক এখন চেক দিছিলে পাৰ্চনেলি গতিকে মই ভাবিলোঁ আপোনালোকৰ মাজত স্পেচিয়েল ভাগ বাতৰা হ'ব পাৰে নাপায় নিয়ৰ অসীম দা মৰি গৈছে মৰা মানুহক লৈ বেয়া কথা চিন্তা কৰিব নাপায় আৰু তোমাৰ কিবা জানিব থাকিলে বিজন দাকে সুধিবা বহুত টেনশ্যন লৈ আছা ন তুমি কিনো টেনশ্যন ল'ম আৰু হোৱাটোতো হৈয়ে গ'ল এতিয়া কি কৰিম বুলি ভাবিছা সঁচা কথা ক'বলৈ গ'লে কি কৰোঁ কি নকৰোঁ একো ভাবিবই পৰা নাই কিন্তু এতিয়া এইবোৰ বাদ দিয়া এইবোৰ কথা তুমি কোৱা মইনো আৰু কি ক'ম মোৰ বাবে গোটেই পৃথিৱীখন কিবা নতুন হৈ গৈছে দেউতা মোৰ বাবে চাহ আছিল এতিয়া একোৱেই ঢুকি নোপোৱা হৈছোঁ হয় দিয়া তোমাৰ আৰু মোৰ কণ্ডিশ্যনটো এটাই হৈছে আমাৰ দেউতাহঁতে আমাক ইমান ধুনীয়াকৈ ৰাখিছিলে ন একো এটা বস্তুৰে অভাৱ অনুভৱ হ'ব দিয়া নাছিলে
সেয়াই আচলতে কাৰোবাৰ অনুপস্থিতিয়ে প্ৰকৃত মূল্য অনুভৱ কৰায়। কিন্তু মোৰ ক্ষেত্ৰত আৰু সুকীয়া। মোৰ বাবে গোটেই পৃথিৱীখন দেউতাই আছিল আৰু দেউতাতেই শেষ। মই বুজি পাওঁ বৰষা, ভগৱানে তোমাক বহুত দুখ দিলে, বহুত কষ্ট দিলে। কি বুলিনো তোমাক সান্তনা দিওঁ এতিয়া? মই কেৱল এটাই কথা কওঁ, তুমি কেতিয়াও নিজকে নিজে অকলশৰীয়া বুলি ভাবি ভাবি নিজকে দুৰ্বল নকৰিবা, বুজিছানে? যদি ঘৰত থাকি কেতিয়াবা বেছি বেয়া লাগে, আমাৰ ঘৰলৈ গুচি আহিবা, মাৰ লগত কথা পাতিবা, মনটো ভাল লাগিব। তুমি অকলশৰীয়া নহয়, মই আছো তোমাৰ লগত, নিয়ৰ আছে আৰু তোমাৰ বন্ধুবৰ্গতো আছেই, আৰু নিয়ৰেও তোমাৰ খবৰ লৈয়ে থাকে। মোৰ পৰা আৰু তুমি বহুত বেছি ভিতৰৰ কথা জানিব নোৱাৰিবা নিয়ৰ। মই যিমানখিনি জানিলোঁ সকলোখিনি তোমাক ক'লোৱেই। থেংক ইউ, মোক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ খুৰা। আচ্ছা খুৰা, এটা কথা কওকচোন, এই মাৰ্ডাৰ কেইটাৰ লগত যে টকা জড়িত হৈ আছে, এইটো কথা আপুনি একদম ফাইনেল নে? 100% ফাইনেল। কিন্তু এই টকাখিনি আহিল ক'ৰ পৰা? আৰু আপোনালোকৰ মাজত যদি এই টকাখিনিক লৈ একো খেলি মেলি হোৱা নাছিলে, তেন্তে প্ৰব্লেমটো ক'ত আছিলে? তুমি কি প্ৰব্লেমৰ কথা কৈছা মই বুজা নাই, কিন্তু এই টকা পইচাবোৰৰ চ'ৰ্চ বহুত নিয়ৰ, মই তোমাক কৈ শেষ কৰিব নোৱাৰিম। অসীম খুৰাই বিজন খুৰাৰ পৰা পইচা লৈছিলে আৰু সেইটো কথাক লৈ দেউতাই তেওঁক খং কৰিছিলে। সেইটো বাৰু মই নাজানো। আপুনি কাৰোবাৰ পৰা টকা পইচা লৈছিলে নেকি? তুমি মোৰ লগত এনেই টাইম ৱেষ্ট কৰিছা নিয়ৰ। তুমি তোমাৰ এই সকলো প্ৰশ্নৰ উত্তৰ এজন মানুহৰ ওচৰলৈ গ'লে পাব পাৰা। আৰু সেইজন মানুহ কোন হয়? বিজন মহন্ত। মানে আপুনি কি ক'ব বিচাৰিছে? দেউতাহঁতক যোনে মাৰিছে সেই মাৰ্ডাৰজনক বিজন খুৰাই চিনি পায়? তুমি ভুল বুজিছা নিয়ৰ। বিজন মহন্তৰ ওচৰলৈ গ'লে তুমি টকা পইচা সম্পৰ্কেহে কথাবোৰ জানিব পাৰিবা। মোক টকা পইচা নালাগে খুৰা। কি লাগে? মোক মোৰ দেউতাৰ হত্যাকাৰীজনক লাগে। আমাৰ নিজৰ বুলিবলৈ আমাৰ একমাত্ৰ সন্তানটোৰ কোনোবাই ক্ষতি কৰিব বুলি, প্ৰতিশোধ ল'ব বুলি মোৰ ভয় লাগে। মই বেছি কৰোঁ, কাৰণ আমাৰ জীৱনটো এনেকৈয়ে গ'ল। নিয়ৰৰ আগত তাৰ গোটেই জীৱনটো পৰি আছে। আপোনাৰ এইবোৰ কামৰ বাবে কোনোবা শত্ৰুৱে তাৰ ওপৰত প্ৰতিশোধ লয়ে বুলি মোৰ ভয় লাগে। মই বেছি কৰোঁ। প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন। হেৰা, চিন্তা নকৰিবা। ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই নহয়। এইবোৰ সৰু সুৰা কেছ, আৰু এনেকুৱা পুলিচ কেছ মোৰ দেখোন আহিছেও, কত গৈছেও।
ল'ৰাটো ঘৰৰ পৰা যোৱা আজি দুদিনো হোৱা নাই আপুনি এবাৰ থানাৰ পৰা আহিলেগে লোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে মাক বাপেক থানালৈ যায় আৰু আমাৰ ঘৰত বাপেকৰ কাৰণে মাক থানালৈ যাব লগা হ'ল পানী খাওক পুলিচে মাৰপিট কৰিছে নেকি তুই বেছি বকি আছে জানা মই চোৰ নে ডকাইত মোক কি কেছত থানালৈ নিছে তুমি জানা নে নাজানা এইবোৰ মোৰ জানিবৰ কোনো দৰকাৰ নাই মুঠতে আপুনি থানালৈ গ'লতো গৈছো মই থানালৈ যাব লগা হ'লতো আৰু কি ক'লে মই বেছি কৰোঁ মই বেছি কৰোঁ কাৰণ মই মোৰ ঘৰখন আৰু মোৰ মানুহজন নোহোৱা হৈ যোৱাটো নিবিচাৰোঁ মই বেছি কৰোঁ কাৰণ আপোনাৰ এই প্ৰতিবাদী স্বভাৱটোৰ কাৰণে আমাৰ জীৱনটো এদিন শেষ হৈ যাব বুলি মই ভয় কৰোঁ মই বেছি কৰোঁ আমাৰ নিজৰ বুলিবলৈ আমাৰ একমাত্ৰ সন্তানটোৰ কোনোবাই ক্ষতি কৰিব বুলি প্ৰতিশোধ ল'ব বুলি মোৰ ভয় লাগে মই বেছি কৰোঁ কাৰণ আমাৰ জীৱনটো এনেকৈয়ে গ'ল নিয়ৰৰ আগত তাৰ গোটেই জীৱনটো পৰি আছে আপোনাৰ এইবোৰ কামৰ বাবে কোনোবা শত্ৰুৱে তাৰ ওপৰত প্ৰতিশোধ লয়ে বুলি মোৰ ভয় লাগে মই বেছি কৰোঁ নিয়ৰৰ কি হ'লে আজিকালি নহা হৈছে যে আৰে ভাই আমিও সেইবিলাক বিষয়ে কথা পাতি আছোঁ সিও সেই কথাটোতে লাগিয়ে আছে কোনটো কথা এইবিলাক হত্যাকাৰীক বিচাৰিব লাগে এনেকৈ থাকিলে কিন্তু সি ডিপ্ৰেশ্যনত গুচি যাব বে চোৱা নিয়ৰ আমি বাৰু কুশলদাৰ অনিষ্ট হোৱাকৈ কিবা কৰিব পাৰোঁনে আপুনি বেয়া নাপাব খুৰা পুলিচে নিজৰ কাম কৰি আছে কিন্তু সেই বুলি আৰু মই নিজাকৈ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ হ'ব ঠিকে আছে হৈ যাব কৰাই দিম থেংক ইউ নিয়ৰৰ কি হ'লে আজিকালি নহা হৈছে যে
আৰে ভাই আমিও সেইবিলাক বিষয়ে কথা পাতি আছোঁ সিও সেই কথাটোতে লাগিয়ে আছে কোনটো কথা এইবিলাক হত্যাকাৰীক বিচাৰিব লাগে এনেকৈ থাকিলে কিন্তু সি ডিপ্ৰেশ্যনত গুচি যাব বে আৰু হত্যাকাৰীৰ কথা নাপাতি কি কৰিব কচোন আফটাৰ অল তাৰ দেউতাকৰ হত্যা হৈছে ন সেইটো বুজিছোঁ বাৰু কিন্তু এনেকৈ থাকিলে সি ডিপ্ৰেশ্যনত গুচি যাব লাষ্টত গৈ আমিয়ে আকৌ চাইক্ৰেটিষ্টৰ ওচৰলৈ লৈ যাব লাগিব আমি কিবা এটা কৰিব লাগিব আমিতো যি কৰিব লাগে কৰিয়ে আছোঁ তেনেকৈ নহ'ব কিবা এটা ডাঙৰকৈ কৰিব লাগিব হেল্ল' এই লগৰকেইটাৰ লগত ওলাই আহিছিল যাব লাগিব নগৰে নহ'ব নেকি ঠিক আছে হ'ব আহি আছোঁ চা মই যাব লাগিব নহ'লে মই আহিলোঁ হয় তহঁতে এটা কাম কৰ নিয়ৰৰ ঘৰলৈকে যা আৰু তাক বুজা আৰু সি যেতিয়ালৈকে বুজি নাপায় তাক প্লিজ এৰি থৈ নাহিবি ঠিক আছে যাবি হা গৈ থাক হা কি কৰিবি এটা কাম কৰ মোৰো এটা কাম আছে মই মোৰ কামটো শেষ কৰি লওঁ তই তোৰ কামটো শেষ কৰি লওঁ তাৰপিছত একেলগে লগ হ'ম আহিবি কিন্তু দেই যা সঁচাই মিছাই পুলিচে মোক যা তা প্ৰশ্ন কৰি ভাগৰুৱা কৰি তুলিছে চোৱা নিয়ৰ আমি বাৰু কুশলদাৰ অনিষ্ট হোৱাকৈ কিবা কৰিব পাৰোঁনে আপুনি বেয়া নাপাব খুৰা পুলিচে নিজৰ কাম কৰি আছে কিন্তু সেই বুলি আৰু মই নিজাকৈ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ মই মোৰ দেউতাৰ দোষীক বিচাৰি উলিয়ামেই আৰু যেতিয়ালৈকে মই বিচাৰি নাপাওঁ মোৰ ইনভেষ্টিগেশ্যন চলি থাকিব পুলিচৰ কামৰ কাৰণে ৰৈ নাথাকোঁ মই নিয়ৰ তুমি আকৌ এইবিলাকত কিয় সোমাব লাগে চোৱা পুলিচে পুলিচৰ কাম কৰক তোমাৰ সন্মুখত গোটেই ভৱিষ্যতটো পৰি আছে আৰু আমিতো তোমাৰ লগত আছোৱেই আৰু যি হ'ল সেয়াটো হৈয়ে গ'ল ন যি হৈ গ'ল মোৰ দেউতাক কোনোবাই মাৰি পেলাইছে আপোনাৰ বন্ধুক কোনোবাই মাৰি পেলাইছে আৰু সেই মাৰ্ডাৰাৰজন ফ্ৰীলি ঘূৰি আছে আৰু মোৰ মা তাতে বিচনাত পাগলী হৈ পৰি আছে দেউতাক দেখা পাই বোলে মই বাহিৰত যোৱা কথা আছিলে চাকৰি কৰাৰ কথা আছিলে আজি মই ইয়াত বহি আছোঁ আৰু আপুনি কৈছে যি হৈ গ'ল নাই মই ঠিক সেইটো কোৱা নাই তুমি চোৱা তুমি মাৰ কথা চিন্তা কৰা তোমাক নিজক লৈ পৰিকল্পনা কৰা তোমাৰ ভৱিষ্যতৰ কথাৰ পৰিকল্পনা কৰা পৰীৰ কথা ভাবা ন আমিবিলাকতো তোমাক সহায় কৰাৰ কাৰণে সদায় আছোঁ আৰু বিশেষকৈ চোৱা তুমি মোক যেতিয়াই বিচৰা মই তোমাৰ কাষত আছোঁ সেৰেঙা ৰদে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন